হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু আৰ চেনেল। আশা কৰোঁ আপোনালোকে সবাই ভালে আছে। আজি মই আপোনালোকৰ কাৰণে তিনচুকীয়া ডিষ্ট্ৰিক্টৰ LP কাট অফ 4500 কিমান যাব পাৰে এইটো আলোচনা কৰিবলৈ আহিছোঁ। বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ আগতে কি কৰিম, 550টা পোষ্টৰ LPৰ URৰ ক্ষেত্ৰত কাট অফ কিমান গৈছিল এইটো আলোচনা কৰিম। তাৰপিছত আমি 4500 গোটেইকেইটা আলোচনা কৰিম। মানে আগতে যদি 5550টো আমি ডিছকাছ কৰি লওঁ তেতিয়াহ'লে কি হ'ব, মানে আপোনালোকে কম্পেৰিজনটো বুজি পাব যে ডিফাৰেন্সটো কি হয় বা কিমান কাট অফ যাব পাৰে, নিজেও মানে অলপ আইডিয়া কৰিব পাৰিব। বলক ষ্টাৰ্ট কৰোঁ। 5550টা পোষ্টৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ LP UR ক্ষেত্ৰত পোষ্ট আছে কিমান, 107। ভালেই পোষ্ট আছিল। ইয়াতে ফাৰ্ষ্ট প্ৰভিজনেল কাট অফ কিমান গৈছিল, 61.364। ছেকেণ্ড প্ৰভিজনেল কাট অফ গৈছিল কিমান, 60.981। আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 60.920। মানে পোষ্ট বেছি থকাৰ কাৰণে কাট অফটো দেখা ইয়াৰ ক্ষেত্ৰত কিমান কমি গৈছে, মানে OBC নিচিনা হৈ গৈছে। গোটেইবিলাক ডিষ্ট্ৰিক্টত গৈছিল ক'ত 67, ক'ত 65, ইয়াতে দেখা কি 61 আহি গ'ল। মানে পোষ্ট বেছি থাকিলে কাট অফটো এনে কমি যায়। কি আছে ইয়াতে 61.364, ছেকেণ্ড কিমান গৈছিল 60.981 আৰু ফাইনেলত কিমান গৈছিল 60.920। ইয়াৰ পিছত ফাইনেল কাট অফ UR ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছিল 61.093 ওমেন ৰিজাৰ্ভেশ্যনৰ। এইটো তেতিয়া আমি আলোচনা কৰি লওঁ যে কি আছে, যেটো মানে ফাৰ্ষ্ট PML হাইয়েষ্ট মাৰ্ক থকা কেণ্ডিডেটৰ UR ক্ষেত্ৰত কিমান মাৰ্ক পাইছিল, 72.149। আৰু ফাইনেল মেৰিট লিষ্টৰ লাষ্ট কেণ্ডিডেট যেটো আছিল ইয়াৰ মাৰ্ক কিমান আছিল, 60.920। আমি ডিফাৰেন্সটো কিমান পালো, 11.229। এতিয়া তেনেহ'লে আমি 4500টো ডিছকাছ কৰি লওঁ। 4500 তিনচুকীয়া ডিষ্ট্ৰিক্টৰ LP UR ক্ষেত্ৰত পোষ্ট আছে মাত্ৰ 31, বহুত কমি গ'ল। আমি ইয়াতে এক্সপেক্টেড কাট অফ ক'ব পাৰো 4500, 63 to 65 যাব ইয়াৰ ভিতৰতে। ঠিক আছে। তাৰপিছত আমাৰ আছে 5550টা পোষ্টৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ OBCৰ ক্ষেত্ৰত পোষ্ট আছিল 21। ইয়াতে ফাৰ্ষ্ট PML কাট অফ গৈছিল 60.216, ছেকেণ্ড PML কাট অফ গৈছিল 59.783 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল কিমান, 59.797। ঠিক আছে OBCৰ ক্ষেত্ৰত। ইয়াৰ পিছত ফাইনেল কাট অফ OBC ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছিল 60.381। ঠিক আছে। ইয়াৰ পিছত আলোচনা কৰি লওঁ যে ফাৰ্ষ্ট PML প্ৰভিজনেল মেৰিট লিষ্টৰ হাইয়েষ্ট মাৰ্ক কেণ্ডিডেটটোৰ আছে OBCৰ ক্ষেত্ৰত কিমান মাৰ্ক পাইছিল, 63.833। আৰু ফাইনেল মেৰিট লিষ্টৰ যি OBCৰ লাষ্ট কেণ্ডিডেট আছে ইয়াৰ মাৰ্ক আছিল কিমান, 59.797। আমি ডিফাৰেন্সটো কিমান পালো, 4.036। এতিয়া 4500টো ডিছকাছ কৰি লওঁ। 4500 তিনচুকীয়া ডিষ্ট্ৰিক্টৰ OBCৰ ক্ষেত্ৰত গৈছিল, মানে কিমানটা পোষ্ট আছিল OBCৰ ক্ষেত্ৰত, 16টা। আমি এক্সপেক্টেড কাট অফ ক'ব পাৰো 4500 60 to 61ৰ ভিতৰত থাকিব লাগে। ঠিক আছে। ইয়াৰ পিছত 5550টা পোষ্টৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ SC ক্ষেত্ৰত পোষ্ট আছিল কিমান, 27। ভালেই পোষ্ট আছিল। ইয়াতে ফাৰ্ষ্ট প্ৰভিজনেল কাট অফ কিমান গৈছিল, 57.520। ছেকেণ্ড PML কাট অফ গৈছিল কিমান, 57.184। আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল কিমান, 57.166। মানে পইণ্টতে কমিছে, ইয়াতো 57, ইয়াতো 57, ইয়াতো 57, মানে গোটেইবিলাক খালি পইণ্টতে কমিছে, 520, 184 আৰু 166। ঠিক আছে, আশা কৰোঁ আপোনালোকে বুজি আছে। ইয়াৰ পিছত ফাইনেল কাট অফ SC ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিমান গৈছিল, 57.361। ঠিক আছে। এতিয়া আমি ডিছকাছ কৰি লওঁ যে ফাৰ্ষ্ট মানে প্ৰভিজনেল মেৰিট লিষ্ট হাইয়েষ্ট মাৰ্ক কেণ্ডিডেট SCৰ ক্ষেত্ৰত আছিল, কিমান মাৰ্ক পাইছিল, 60.578। আৰু ফাইনেল মেৰিট লিষ্টৰ লাষ্ট কেণ্ডিডেট যেটো আছিল ইয়াৰ মাৰ্ক আছিল 57.166। আমি ডিফাৰেন্সটো কিমান পালো, 3.412। আশা কৰোঁ আপোনালোকে বুজি আছে। ইয়াৰ পিছত আমাৰ কি আছে, 4500টো ডিছকাছ কৰি লওঁ। 4500 তিনচুকীয়া ডিষ্ট্ৰিক্টৰ LP ক্ষেত্ৰত পোষ্ট আছিল SCৰ মাত্ৰ 11টা। ইয়াত আমি এক্সপেক্টেড কাট অফ কিমান বুলি ক'ব পাৰো, 57 to 59 হ'ব পাৰে।
আৰু কমিব পাৰে যদি এছচিৰ ক্ষেত্ৰত যদি কেণ্ডিডেট নাথাকে তো এইটো 56 বা 55 হ'ব পাৰে বস্তুটো আৰু যদি কেণ্ডিডেট বহুত থাকে তেতিয়াহ'লে ইয়াৰ ভিতৰতে থাকিব 57 to 59 ঠিক আছে ইয়াৰ পিছত আমাৰ 5550টা পোষ্টৰ এছটিপি কিমানটা পোষ্ট আছিল 11টা তো ইয়াতে ফাৰ্ষ্ট প্ৰভিজনাল কাট অফ কিমান গৈছিল 55.600 সেকেন্ড পিএমএল কাট অফ গৈছিল 55.203 আৰু ফাইনেল মেৰিটৰ কাট অফ গৈছিল কিমান 55.193 ইয়াৰ পিছত ফাইনেল কাট অফ এছটিপি ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছিল কিমান 57.662 ইয়াৰ পিছত আমি ফাৰ্ষ্ট পিএমএল যেটো ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টৰ হাইয়েষ্ট এছটিপি কেণ্ডিডেট মাৰ্ক কিমান আছিল 65.417 তাৰপিছত আছে আমাৰ ফাইনেল মেৰিট লিষ্ট এছটিপিৰ লাষ্ট কেণ্ডিডেটৰ মাৰ্কটো কিমান আছিল 55.193 তো আমি ডিফাৰেন্সটো কিমান পালো 10.224 তাৰপিছত আমাৰ আছে 4500 তিনচুকীয়া ডিষ্ট্ৰিক্টৰ এলপি ক্ষেত্ৰৰ পোষ্ট আছিল এছটিপি তো পোষ্ট কি হৈছে 12টা হৈছে মানে এটা বাঢ়িছে আগতে 11টা আছিল এটো 12টা হৈ গ'ল তো আমি এক্সপেক্টেড কাট অফ ক'ব পাৰো 4500 54 to 56 ৰ ভিতৰত থাকিব আৰু যদি ক্যান্ডিডেট না থাকে বা কম হয় তেতিয়া 53 52 হ'ব পাৰে আৰু যদি ক্যান্ডিডেট বেছি থাকে তো 54 to 56 ৰ ভিতৰত আপোনালোকৰ এটো কাট অফটো দেখিবলৈ পাব সো আশা কৰো মই যেটা এনালাইসিস আনিছো আপোনালোকৰ ভালেই লাগি আছে লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু নেক্সট কোনটো ডিস্ট্ৰিক্টৰ পৰা কাট অফ বিচাৰে আপোনালোকে তলত কমেন্ট বক্সত লিখি দিব থ্যাংক ইউ